দৰ্শক ইতিমধ্যে যোৱাকালি অসম বিধানসভাত এটা চৰ্চা হৈছে যে যোৰহাট মাজুলী যিখন নিৰ্মাণ দলং সেই দলং আচলতে 2027 চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হোৱাৰ কথা। আৰু ইতিমধ্যে এই যি বাৰ্তা অহাৰ লগে লগে ইতিমধ্যে বিশেষকৈ নৈপৰীয়া যিটো অঞ্চল আজি যোৰহাটৰ পাৰৰ যি জাজিমুখ যি অঞ্চল এই অঞ্চলত কিন্তু যিসকল স্থানীয় লোকৰ মাজত যথেষ্ট ধৰণৰ উল্লাস বা প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে, কিয়নো যথেষ্ট তৎপৰতাৰে আচলতে এই দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু আমি ভিজুৱেলছ কিছু দেখাই আছো। এই স্থানতে আছো, যোৰহাটৰ পাৰৰ যি হাতীশাল অঞ্চলত এই মুহূৰ্তত উপস্থিত আছো। যিহেতু এই যিখন দলং যোৰহাট মাজুলী সংযোগী দলংখনে অকল সাধাৰণ ৰাইজৰ কাৰণে নহয়, বিশেষকৈ এই যি নৈপৰীয়া জাজিমুখে হওক বা মাজুলীৰ দিশৰ যিসকল নৈপৰীয়া লোকসকলৰ অন্যতম আচলতে আশা ভৰসাৰ থল আচলতে এই দলংখনেই আচলতে অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নৰ সমান্তৰালভাৱে যাতায়াত ব্যৱস্থাটো আমূল পৰিৱৰ্তন আনিব। আৰু এইলৈ আচলতে যথেষ্ট আশাবাদী আছিল এইসকল লোক। কিন্তু মাজৰ কিছু সময় আচলতে কোম্পানীৰ কিছু আভ্যন্তৰীণ কণ্ডলৰ কাৰণে হওক বা চৰকাৰৰ কিছু অসুবিধাৰ কাৰণে হওক কিছু দিনৰ কাৰণে কিন্তু স্থবিৰ হৈ আছিল এই সমগ্ৰ নিৰ্মাণ কাৰ্য। কিন্তু বৰ্তমান পুনৰ আকৌ যুদ্ধকালীনভাৱে কাম চলি থকা পৰিলক্ষিত হৈছে। কিন্তু এইলৈ আমি সামগ্ৰিক পৰিৱেশ আচলতে দেখাই আছো। আৰু মই একাংশ লোক আছে, কিছু কথা মই জানিম কেনেকুৱা ধৰণৰ, যিহেতু যোৱাকালি আচলতে যিটো বিধানসভা ইতিমধ্যে বিষয়টো চৰ্চা হৈছে যে যিখন দলং যোৰহাট মাজুলী আপোনাৰ 2027 চনত সম্পূৰ্ণ হ'ব, কিমান আশাবাদী আপোনালোক? আমি কালি বিধানসভাত যিটো প্ৰস্তাৱ আচলতে লৈছে সেইটো আমি সাদৰে গ্ৰহণ কৰিছোঁ। আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। যিহেতু ইয়াৰ পৰৱৰ্তী সময়তো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে 26ত এই দলংখনৰ ওপৰত অহা যোৱা কৰিব পৰা ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু অতি লক্ষণীয়ভাৱে যিটো ইয়াৰ পৰৱৰ্তী কোম্পানী আছিলে তেওঁলোকৰ আভ্যন্তৰীণ কণ্ডলেই হওক বা চৰকাৰী কিছু কাৰিকৰী অসুবিধাৰ কাৰণে হওক 26ত নহ'লে, আৰু তেওঁলোকে যিহেতু 27ৰ কথা কৈছে, নতুন কোম্পানীটোৱে যিহেতু কাম আৰম্ভ কৰিছে, খুব যুদ্ধকালীনভাৱে কাম আৰম্ভ কৰিছে, সেইটো কাৰণে আমি শুভেচ্ছা জনাইছোঁ। কিন্তু যদিহে 27ত তেওঁলোকে প্ৰকৃততে এই দলংখন উদ্বোধন কৰিবলৈ হয় আৰু কিন্তু ক্ষিপ্ৰতাৰে কাম কৰিব লাগিব। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমি হস্তক্ষেপ বিচাৰিছোঁ, কিয়নো এই যিসমূহ কাম চলি আছে এতিয়াও প্ৰায় 20% কামো সম্পূৰ্ণ হোৱা নাই। যদিহে 27ত সম্পূৰ্ণ কৰিবলৈ হয়, দিনে ৰাতি অন্ততঃ কাম কৰিলে 27ত সম্পূৰ্ণভাৱে চলাচল কৰিব নোৱাৰিলে 28ত যে হ'ব সেই কথাটো কিন্তু অতি স্পষ্ট কথা। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে কেনেকুৱা ধৰণৰ যক এই যিখন দলংখন হোৱাৰ লগে লগে নিশ্চিতভাৱে যে জাজিমুখ যিটো অঞ্চল, জাজিমুখ বুলিয়ে নহয় মাজুলীৰ পাৰত যিসমূহ নৈপৰীয়া অঞ্চলসমূহত কিন্তু যথেষ্ট উন্নয়ন হ'ব। ইয়াৰ আচলতে আপোনাৰ ধৰক ইয়াত খেতি বাতিয়ে হওক বা ইয়াক ব্যৱসায় বাণিজ্য যথেষ্ট সম্ভাৱনাপূৰ্ণ এইবিলাক জেগা, কেনেকুৱা ধৰণৰ আশা দেখিছে? যিহেতু যোৱাকালি বিধানসভাৰ ইতিমধ্যে বিষয়টো কিন্তু আলোচনা হৈছে। হয়, যোৱাকালি কেবিনেটত যিটো সিদ্ধান্ত লৈছে বহুত শুনি আনন্দিত হৈছোঁ। যোৰহাট মাজুলী দলংখন হ'লে চবৰে আমাৰ যোৰহাটবাসী আৰু মাজুলীবাসীৰ সুবিধা হ'ব। বেপাৰ বাণিজ্যৰ পৰা ইত্যাদি কৰি অহা যোৱা, বেমাৰ হ'লেও 108ত মাজুলীৰ পৰা যোৰহাটলৈ অনাত অকণ অসুবিধা হয়। যিমান পাৰে সোনকালে সম্পূৰ্ণ কৰিলে ভাল পাওঁ। আৰু আশা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে যি কথা কয় সেইধৰণে কাম কৰি আহিছে। এই 2027 চনত সম্পূৰ্ণ কৰিম বুলি কৈছে, যেতিয়া 27 চনতে সম্পূৰ্ণ কৰিব বুলি আশা ৰাখিছোঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এইটো কথা ক'ব লাগিব যে যথেষ্ট আশা এইসকল লোকে কিন্তু পুহি ৰাখিছে। আৰু নিশ্চয় আশা কৰাটো আচলতে নিশ্চিতভাৱে কৰিবই যে এই যিখন দলং আচলতে এই মাজুলী যোৰহাট সংযোগী যিখন দলং, এই দলংখনে হৈছে এই বৃহত্তৰ যিটো অঞ্চল, এই দুই পাৰৰ যিসকল লোকসকলৰ অন্যতম সম্বল হিচাপে আচলতে এই যিসমূহ অঞ্চলসমূহ উন্নয়নৰ ক্ষেত্ৰত, যাতায়াতৰ উন্নয়নৰ ক্ষেত্ৰত, স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত, প্ৰতিটো দিশৰ উন্নয়নৰ ক্ষেত্ৰত অন্যতম আচলতে আশা হৈ ৰ'ব এই যিখন দলং। আৰু নিশ্চিতভাৱে ক'ব লাগিব যে বৰ্তমান সময়ত যিখন দলং 72টা খুঁটাৰ আচলতে প্ৰায় 60টাতকৈ অধিক খুঁটা কিন্তু এই মুহূৰ্তলৈকে প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে অনাগত সময়ত যে আৰু ক্ষিপ্ৰতাৰে যে এইখন দলঙৰ কাম নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰিব, সেইলৈ কিন্তু এই মুহূৰ্তত এইসকল লোক আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।